মাই মাদাৰ এট 66 পাঠটোৰ অথৰ কমলা দাস। কমলা দাস এগৰাকী চেঞ্চিটিভ বা স্পৰ্শকাতৰ লিখক, যিয়ে পাঠটোৰ জৰিয়তে মানুহৰ সম্পৰ্কৰ মাজত থকা জটিল অৱস্থা উপস্থাপন কৰিছে। লগতে তেওঁৰ ৰচনাত বাস্তৱধৰ্মী, বহুৰঙী আৰু থলুৱা প্ৰকৃতিৰ সোৱাদেৰে পৰিপূৰ্ণ। কমলা দাসে আলফাবেট অফ লাষ্ট নামৰ এখন উপন্যাস লিখে 1977 চনত। পদ্মাৱতী দ্য হাৰ্লট এনাডাৰ ষ্টৰিজ লিখে 1992 চনত। মাই মাদাৰ এট 66 ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং I saw my mother beside me, doze, open mouth, her face as in like that of a corpse, and realized with pain that she was as old as she looked. যোৱা শুক্ৰবাৰে ৰাতিপুৱা মই মোৰ ঘৰৰ পৰা কোচিনলৈ, কোচিন ক'ত আছে কেৰেলাত হয়নে, তালৈ মই গাড়ী চলাই গৈ আছিলোঁ। কাষতে আছিল মোৰ মা। মই মাৰ ফালে চালোঁ, তেতিয়া দেখিলোঁ মোৰ মা বহি থাকোঁতেই টোপনি গৈছিল। মুখখন অলপ মেল খাই আছিল। দেখিবলৈ এনে লাগিছিল যেন এটা মৃতদেহ মোৰ কাষত বহি আছে। মই অনুভৱ কৰিলোঁ যে মোৰ মা দেখাৰ দৰে সঁচাই বুঢ়ী হৈ আহিছিল। কাৰণ 66 বছৰ হৈছিল হয়নে, যিটো বয়সত কোনো কাম কৰাৰ শক্তি নাথাকে, অনবৰতে ভাগৰো যেন অনুভৱ হৈ থাকে। লেখকগৰাকীয়েও তেতিয়া ভয় কৰিছে যে মোৰ মা বুঢ়ী হৈ আহিছে, আজি মোৰ লগত আছে কিন্তু কালিলৈ হয়তো মোৰ লগত নাথাকিব, এই ভাবি বহুত দুখী হৈছিল। But soon put that thought away and looked out at the young trees sprinting. কিন্তু মই সেই ভাৱনাবোৰ আওকাণ কৰি সেইবোৰৰ পৰা ওলাই আহিবলৈ বাহিৰলৈ চালোঁ আৰু দেখিলোঁ সেউজীয়া গছবোৰ আমাৰ লগত সমানেই দৌৰিবলৈ ধৰিছিল। The merry children spilling out of their homes, but after the airport's security checks standing a few yards away. অতি আনন্দৰে থকা সৰু সৰু ল'ৰা ছোৱালী ঘৰৰ পৰা বাহিৰলৈ খেলিবলৈ ওলাই আহিছিল। মানে চোৱা, ইয়াত দুখন চিত্ৰ দৰ্শাইছে হয়নে, যেনেকৈ বৰগীত পঢ়োঁতে পাইছিলানে যে যশোদা আৰু কৃষ্ণৰ মাজৰ যি দৃশ্য তাৰ প্ৰতিফলন ঘটে, তাৰ লগে লগে ভগৱানৰ ঐশ্বৰিক ৰূপৰ বিষয়েও কোৱা হয়। সেইদৰে এই পাঠটোত এফালে লেখকৰ মাকৰ কথা কৈছে যে তেওঁ বৃদ্ধ হৈ আহিছে, আৰু আনফালে সৰু সৰু ল'ৰা ছোৱালী আৰু সেউজীয়া গছৰ কথা কৈছে। অৰ্থাৎ জীৱন আৰু মৃত্যুৰ বিষয়ে ক'ব বিচাৰিছে। আৰু গৈ আমি এয়াৰপৰ্ট পালোগৈ। চিকিউৰিটি চেকৰ পিছত মোৰ মা মোৰ পৰা অলপ দূৰত থিয় হৈ আছিল। I looked again at her, one pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. মই আকৌ মোৰ মাৰ ফালে চালোঁ, তেতিয়া দূৰৰ পৰা এনে লাগিছিল যে কোনো উজ্জ্বলতা নাই মুখত হয়নে, একেবাৰে হেতা পৰি গৈছিল, যেন জাৰকালিৰ শেষত দেখা দিয়া জোন, যিটোৱে মৃত্যু দৰ্শাইছিল। মই আকৌ সেইটো যন্ত্ৰণা অনুভৱ কৰিলোঁ যিটো মোৰ সৰুতেও এবাৰ অনুভৱ হৈছিল। সৰু ল'ৰা ছোৱালীবোৰ দেখিছানে, যেতিয়া মাক দেউতাকে স্কুলত থৈ আহে তেতিয়া ল'ৰা ছোৱালীবোৰে কিমান চিঞৰি চিঞৰি কান্দি থাকে হয়নে, কি কাৰণে কান্দি থাকে, যে সিহঁতি মাক দেউতাকৰ পৰা দূৰ হৈ যাব লৈছে। But all I said was, see you soon amma. All I did was smile and smile and smile. কিন্তু সেই সকলোবোৰ ভাৱ মোৰ মনতে থৈ মই ক'লোঁ আকৌ অতি সোনকালে লগ পাম মা, আৰু কেৱল হাঁহিলোঁ আৰু হাঁহিলোঁ।